নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ পুনৰ ভয়ংকৰ ৰূপত কৰোনা কেন্দ্ৰৰ নিৰ্দেশনাৰ পাছতে কোভিডক লৈ সতৰ্ক হৈছে এবাৰ ৰাজ্য চৰকাৰ কোভিডক লৈ অসমত কি নিয়ম জাৰি লওক কোভিডৰ কি নিয়ম অসমত মানি চলিব লাগিব ঘোষণা কৰিছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্তমান সাধাৰণ SOP থাকিব অসমত আৰু সাৱধান সকলোৱে অৱলম্বন কৰক আৰু বহু মানুহ একেলগে গোট নাখাবলৈ আহ্বান জনাইছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰৰ নিৰ্দেশনাৰ পাছতে কোভিডক লৈ সতৰ্ক হৈছে এবাৰ ৰাজ্য চৰকাৰ আৰু কোভিডক লৈ অসমত কি নিয়ম জানি লওক কোভিডৰ কি নিয়ম মানি চলিব লাগিব অসমবাসীয়ে এই কথা জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বৰ্তমান সাধাৰণ SOP থাকিব ৰাজ্যত মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে মাস্ক পৰিধান কৰি থাকক আৰু ভাৰতত যি ভেকচিন আছে সেয়া বহুত শক্তিশালী সাৱধান আৰু সতৰ্ক হৈ থকাটো ভাল আৰু আতংকিত হৈ নাথাকিব কোভিডক লৈ সমস্যা চীনত হৈছে ভাৰতত বৰ্তমানলৈকে হোৱা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকৈ মন্তব্য কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশ্ন উঠিছে যে কি হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু বিমান যাত্ৰা কৰিব পাৰিব নে নোৱাৰে বিমান যাত্ৰীৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে দিছে এই বিশেষ 5টা নিৰ্দেশনা বিমান যাত্ৰীৰ বাবে নতুন কেইবাটাও নিৰ্দেশনা ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়ৰ স্বাস্থ্য সচিবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰদান কৰিছে বিশেষ পত্ৰ ইফালে কোভিড সম্পৰ্কীয় কেইবাটাও নিৰ্দেশনা সম্বলিত পত্ৰ প্ৰেৰণ কৰাৰ পাছতে 24 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনাসমূহ সকলো যাত্ৰীয়ে মানিব লাগিব বুলি জনাইছে স্বাস্থ্য মন্ত্ৰালয়ে বিশেষকৈ ইফালে এই নিৰ্দেশনাসমূহ সকলো যাত্ৰীয়ে মানিব লাগিব বুলি জনাইছে স্বাস্থ্য মন্ত্ৰালয়ে বিশেষকৈ আন দেশৰ পৰা অহা যাত্ৰীসকলৰ বাবে থাকিব বিশেষ কেইটামান নিৰ্দেশনা এইসকল যাত্ৰীৰ বাবে মন্ত্ৰালয়ে কিছুমান নিয়ম নিৰ্ধাৰণ কৰি দিছে এই নিয়মসমূহ কি জানি লওক নিৰ্দেশনাৱলীত প্ৰথমতে উল্লেখ থকা অনুযায়ী বিমানখনত যাত্ৰা কৰা মুঠ যাত্ৰী 2% যাত্ৰীক নমুনা লৈ কোভিড পৰীক্ষা কৰিব লাগিব দ্বিতীয়তে আছে বিভিন্ন দেশৰ পৰা এই যাত্ৰীসকলৰ ক'ৰ পৰা আহিছে সেইসমূহ সংশ্লিষ্ট ডাটা বিমান সংস্থাই চিনাক্ত কৰিব লাগিব তৃতীয় নম্বৰতে কোৱা হৈছে যে নিৰ্দেশনাত কোৱা হৈছিল যে যাত্ৰীসকলে তেওঁলোকৰ কোভিড পৰীক্ষাৰ বাবে নমুনা দিয়াৰ পাছতে বিমানবন্দৰ এৰিব পাৰিব ইফালে চতুৰ্থতে কোৱা হৈছে যে পৰীক্ষাত কোনো ব্যক্তিৰ যদি পজিটিভ পায় তেন্তে IDSPক অৱগত কৰিব লাগিব যাতে সংশ্লিষ্ট ৰাজ্যসমূহক ইয়াৰ বিষয়ে অৱগত কৰিব পৰা যায় পঞ্চমতে পজিটিভসকলৰ জিনোম অনুক্ৰমৰ বাবে প্ৰেৰণ কৰিব লাগিব